ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিব লৈছোঁ ক্লাছ 6ৰ পৃষ্ঠা নম্বৰ 45ত দিয়া অংকসমূহ। পেজ নম্বৰ 45ত আমাক দিছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে গ খা উ অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক উলিওৱা। এই অংকসমূহৰ মই দুটা অংক তোমালোকৰ লগত আলোচনা কৰিছিলোঁ। কুৱেশ্যন নম্বৰ 1ৰ পেজ নম্বৰ 45 কুৱেশ্যন নম্বৰ 1ত দিয়া আছিলে মৌলিক উৎপাদক বিশ্লেষণৰ সহায়ত গ খা উ উলিওৱা। তো ফাইণ্ড HCF by prime factorization method. অৰ্থাৎ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে গৰিষ্ঠ সাধাৰণ উৎপাদক উলিওৱা। তো চি নম্বৰটো মই কৰিম কাৰণ এ আৰু বি মই ইতিমধ্যে মোৰ পূৰ্বৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ 112 and 49। এতিয়া তিনিটা সংখ্যা দিয়া আছে। ইয়াৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিলে আমি কেনেকৈ কৰিম চাই যোৱা। চুটি নিয়মৰ হৰণৰ সহায়ত 91ৰ মৌলিক উৎপাদক বিশ্লেষণ, তাৰপিছত কৰিম 112ৰ আৰু 49ৰ। এতিয়া চোৱা মৌলিক উৎপাদক বিশ্লেষণ অৰ্থাৎ মৌলিক সংখ্যাৰে ইয়াক কি উৎপাদক পোৱা যায় চাম। তো 91 আছে 2ৰে বিভাজ্য নহয়, 7ৰে যাব 7 এগুণ 7 7 3 গুণ 21, গতিকে 7 13 গুণ কিমান পালোঁ 91 পালোঁ। আৰু আমাৰ মৌলিক উৎপাদক বিশ্লেষণ কৰি আমি পাম 7 × 13। এতিয়া যদি মই 112ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিব যাওঁ তেতিয়া 2ৰে কৰিম, 2ৰে বিভাজ্য 112 2ৰে বিভাজ্য হোৱাৰ কাৰণে 2ৰে 11ত যাব 5 বাৰ 2 5 গুণ 10, 1 থাকি যাব 1 10 6 1 10 2 12, গতিকে 6 বাৰ যাব, আমি পাই গ'লোঁ 56। এতিয়া এইটো যাব আকৌ 2ৰে 2 2 গুণ 4, 5ৰ 4 গ'ল থাকিল 1, 16ত 8 বাৰ যাব, আকৌ এইটো 2ৰে যাব 2ৰে 1 যাব 14 বাৰ, আৰু ইয়াত যাব 2ৰে আকৌ 7 বাৰ, গতিকে 7ক যাব 1 বাৰ। তো আমি এনেকৈ উলিয়াই ল'ব পাৰোঁ। 49 আছে, 7ৰে 49ক 7 দি 7 টাইমছ 7 1 যা 7, দেখিছা। তো মৌলিক উৎপাদক বিশ্লেষণ কৰিবলৈ যাওঁতে মই কি পালোঁ, মই 91 মানে পাইছোঁ 7 × 13, 112 মানে পাইছোঁ 2 × 2 × 2 × 2, 4 times 2 × 7। তাৰপিছত 49ৰ মৌলিক উৎপাদক হিচাপে পাইছোঁ 7 দুটা পূৰণফল হিচাপে, দেখিছা। এতিয়া যদি আমি HCF ওলাওঁ অৰ্থাৎ গৰিষ্ঠ সাধাৰণ ওলাওঁ, HCF কি হ'ব, হায়েষ্ট কমন ফেক্টৰ উইল বি 7। চোৱা ইয়াত এটা আছে, ইয়াত 7 আছে এটা, ইয়াত 7 আছে দুটা, এটা 7 আহিব। 13 ইয়াত আছে, ইয়াত নাই, ইয়াতো নাই, গতিকে নাহে। 2 3টা আছে, ইয়াত 4টা আছে 2 ইয়াত, কিন্তু বাকীবোৰত 2 নাই, গতিকে নাহে। তো হায়েষ্ট কমন ফেক্টৰ অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক আমি পাই গ'লোঁ 7। এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে দেখিছা মই ইয়াত কি লিখিছোঁ, হায়েষ্ট কমন ফেক্টৰ HCF বুলি লিখিছোঁ। তোমালোকে অসমীয়াত লিখিলে তোমালোকে এনেকৈ লিখিবা গৰিষ্ঠ সাধাৰণ উৎপাদক অৰ্থাৎ গ খা উ সমান 7 হ'ব। তো এইদৰে আমি গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব পাৰোঁ। চি নম্বৰটো কৰিলোঁ। এতিয়া ডি নম্বৰটোলৈ যাওঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। ডি নম্বৰটো মই চাওঁ কি দিয়া আছে। ডি নম্বৰটো আমি দেখা পাম 18, 54 আৰু 81 দিছে। তো এতিয়া আমি যদি 18ৰ উৎপাদক বিশ্লেষণ কৰোঁ তেতিয়া 2ৰে 18ত যাব 9 বাৰ, 3ৰে 9ক যাব 3 বাৰ, 3ৰে 3ক যাব এবাৰ। ঠিক সেইদৰে 54ক যদি উৎপাদক বিশ্লেষণ কৰোঁ 2ৰে 1 যাব 2 বাৰ, 2ৰে 14ক যাব 7 বাৰ। তাৰপিছত যদি 3ৰে কৰোঁ 3 9 গুণ 27, 3ৰে 9ক যাব 3 বাৰ, 3ৰে 3ক যাব এবাৰ।
এইদৰে 81ক যদি আমি কৰোঁ 81 2ৰে বিভাজ্য নহয়, সেয়েহে 2ৰে আমি হৰণ কৰিব নোৱাৰিম। 2ৰে হৰণ কৰিলে ইয়াত বাকী থাকি যাব। এতিয়া আমি 3ৰে দিম, 3 2 গুণ 6, 3 ইয়াত 8ৰ 6 গ'ল থাকিল 2 21, 21 3 7 গুণ 21 হ'ব। আকৌ 3ৰে 27 যাব 9 বাৰ, 3ৰে 9 যাব 3 বাৰ, 3ৰে 3 যাব এবাৰ। তো এনেকৈ আমি যদি উৎপাদক বিশ্লেষণ কৰি লিখোঁ তেতিয়া আমি লিখিম 18 = 2 × 3 × 3। আকৌ 54 মানে আমি লিখিম 2 × 3 × 3 × 3 দেখিছা। আৰু 81 মানে লিখিম 3 × 3 × 3 × 3। তো এতেকে আমি যেতিয়া গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াম তেতিয়া আমি পাম যে ইয়াত 2 এটা আছে উৎপাদক, মৌলিক উৎপাদক 18ৰ এটা 2 আছে, ইয়াত 2 আছে কিন্তু ইয়াত নাই, গতিকে 2 এটাও নাহে। 3 ইয়াত 2টা আছে, 3 ইয়াত 3টা আছে আৰু ইয়াত 3 আছে 4টা। য'ত কম থাকে ইয়াত 2টা আছিলে, গতিকে 2টা 3 আহিব। 3 3 গুণ কিমান পালা 9, অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক এই 3টা সংখ্যা, যি 3টা সংখ্যা দিয়া আছে এই 3টা সংখ্যাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব 9। তো এইদৰে যদি আমি কৰি যাওঁ, ই নম্বৰটো তোমালোকে নিজেই কৰিব পাৰিবা। ই নম্বৰটো নিজে চেষ্টা কৰিবা। তোমালোকে ই নম্বৰটো তোমালোকে নাচাবা, স্কিপ কৰি দিবা। মই কৰি দি আছোঁ যদিও ই নম্বৰটো তোমালোকে নাচাবা, নিজে কৰাৰ চেষ্টা কৰিবা। ই নম্বৰটোত সংখ্যা দিছে 12, 45 আৰু 75। ইয়াৰ মৌলিক উৎপাদক বিশ্লেষণ কৰি গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াম। আকৌ একেধৰণে আমি কৰি যাম। 12 2ৰে বিভাজ্য, 2 6 গুণ 12, 2ৰে 6 বিভাজ্য, 2 3 গুণ 6, 3ৰে 3 বিভাজ্য, গতিকে 3 গুণ 3। 45ক আমি কৰি যাওঁ। 45 2ৰে বিভাজ্য নহয়, যিহেতু অযুগ্ম সংখ্যা, ই 3ৰে যাব। চোৱা 3ৰে যায়, 3ৰে 3 গুণ 3, 4 3 গ'ল থাকিল 1, 1 10 5 15, 3 5 গুণ 15। 3ৰে যাব ইয়াক 5 বাৰ, 5 গুণ 5। এতিয়া ইয়াক চোৱা 75 আছে, 2ৰে ইয়াক নাযায়, 3ৰে যাব, 3 2 গুণ 6, 3 5 গুণ 15। এতিয়া 5ৰে যাব, 5 5 গুণ 25, গতিকে 5ৰে যাব একবাৰ। এইদৰে আমি যদি কৰি চাই যাওঁ তেতিয়াহ'লে আমি দেখা পাম 12ৰ উৎপাদক আমি পাই গ'লোঁ 2 পূৰণ 2 পূৰণ 3। ঠিক সেইদৰে 45ৰ উৎপাদক আমি পাই যাম 3 পূৰণ 3 পূৰণ 5। আৰু 75ৰ আমি উৎপাদক পাই যাম 3 পূৰণ 5 পূৰণ 5। এতিয়া যদি আমি গসাগু উলিয়াওঁ তেতিয়া হায়েষ্ট কমন ফেক্টৰ অৰ্থাৎ গসাউ কিমান হ'ব? 2 ইয়াত 2টা আছে, বাকীকেইটাত 2 নাই, গতিকে এই 2টো নাহিব। 3 ইয়াত এটা আছে, ইয়াত 2টা আছে, ইয়াত এটা আছে, য'ত কম থাকে সেইটো আহে, 3 এটাই আহিব। 5 75ৰ 2টা উৎপাদক হিচাপে পাইছোঁ, ইয়াত এটা পাইছোঁ, ইয়াত নাই, গতিকে 5টো নাহে। গতিকে হায়েষ্ট কমন ফেক্টৰ অফ 12, 45 and 75 is 3। এইদৰে যদি আমি কৰি চাই যাওঁ তেতিয়াহ'লে আমি অংকবোৰ পাৰিম। যিমান অভ্যাস কৰিবা সিমানেই সহজতে পাৰিবা অংকবোৰ। এতিয়া মই আগবাঢ়ি যাওঁ মোৰ পৰৱৰ্তী প্ৰশ্নলৈ। এতিয়া আহিছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে লসাগু উলিওৱা, অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গুণিতক উলিয়াব লাগে। এতিয়া ধৰা এই সংখ্যাটোৰেই, এইটো সংখ্যাৰেই এই 3টা সংখ্যা দিয়া আছে আৰু ইয়াত কৈছে LCM উলিয়াবলৈ। LCM লিষ্ট কমন মাল্টিপল। লিষ্ট কমন মাল্টিপল যদি ওলাব দিয়ে তেতিয়াহ'লে এই কৰা কামখিনি একেই হ'ব, খালি শেষত আমি লিষ্ট কমন মাল্টিপলছ লঘিষ্ঠ সাধাৰণ গুণিতক আমি যেতিয়া উলিয়াম তেতিয়া কি হ'ব চোৱা। ইয়াত 2 আছে 2টা, বাকীবিলাকত 2 নাই, গতিকে 2 2টা আহিব। 3 ইয়াত এটা আছে, ইয়াত 2টা আছে আৰু ইয়াত এটা আছে। 3 য'ত বেছি সংখ্যক আছে 3 সিমানটা আহিব। তাৰমানে ইয়াত এটা আছিল, ইয়াত এটা আছিল, ইয়াত 2টা আছিল, য'ত বেছি আছে সেইটো ইয়াত আহিব। লসাগু ল'লে তেতিয়া বেছি আহিব। 5 ইয়াত এটা আছে, ইয়াত নাই, কিন্তু ইয়াত 5 কেইটা আছে, 2টা আছে, গতিকে 5 কেইটা আহিব? 2টা আহিব। তো এতিয়া যদি লঘিষ্ঠ সাধাৰণ গুণিতক আমি উলিয়াবলৈ যাওঁ তেতিয়া এইকেইটা পূৰণ কৰি দিলে পাই যাম 2 2 গুণ 4। এনেকৈ পূৰণ কৰাতকৈ তোমালোকে এটা কাম কৰিবা, 2 আৰু 5 পূৰণ কৰা, এইটো চোৱা 2 5 গুণ 10,
এইফালে 2 5 গুণ 10 আৰু এইফালে পাই গ'লোঁ 3 3 গুণ 9 দেখিছানে 3 3 গুণ কিমান 3 3 গুণ 9 এইফালে 10 পালোঁ এটা শূন্য আহিব এইফালে 10 পালোঁ আৰু এটা শূন্য আহিব অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গুণিতক আমি কিমান পাই যাম 900 পাম তে পূৰণৰ ক্ষেত্ৰত এনেকৈ আমি সহজভাৱে অংকটো কৰিব পাৰোঁ তে ছাত্ৰ ছাত্ৰীসকল তো লঘিষ্ঠ সাধাৰণ গুণিতক উলিয়াবলৈ মই উৎপাদক বিশ্লেষণ পদ্ধতি কেনেকৈ ব্যৱহাৰ কৰে সেইটো তোমালোকক দেখুৱালোঁ আৰু এটা উপায় আছে ছুটি হৰণ পদ্ধতিৰে লঘিষ্ঠ সাধাৰণ গুণিতক উলিওৱা তো এইটো হ'ল এনেকুৱা এটা পদ্ধতি য'ত আমি ছুটি হৰণ পদ্ধতি ব্যৱহাৰ কৰিম আৰু লঘিষ্ঠ সাধাৰণ গুণিতক উলিয়াম ইয়াৰ সহায়ত আমি গ খা উ গৰিষ্ঠ সাধাৰণ উৎপাদকো উলিয়াব পাৰোঁ কিন্তু তাৰ বাবে এইটো বৰ বেছি ভাল পদ্ধতি নহ'ব এতিয়া মই যাওঁ আন এটা প্ৰশ্নলৈ প্ৰশ্ন নম্বৰ আমাৰ পেজ নম্বৰত আছে পেজ নম্বৰ 47ত দিয়া আছে পেজ নম্বৰ 47ত দিয়া আছে একেবাৰে শেষত 1 আৰু 1ৰ ভিতৰৰ 4 আৰু 12ৰ প্ৰতিটোৰে গুণিতকবোৰ লিখা গুণিতকবোৰৰ পৰা 8 আৰু 12ৰ সাধাৰণ গুণিতকবোৰ উলিওৱা তাৰ পৰা 8 আৰু 12ৰ লসাগু উলিওৱা তো এনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান দিয়া আছে ক্লাছ 6 হিচাপে অংকবোৰ বৰ সুবিধাজনক হোৱা নাই ক্লাছ 6ৰ ছাত্ৰ হিচাপে প্ৰথমতে লঘিষ্ঠ সাধাৰণ উৎপাদক উলিওৱা লঘিষ্ঠ সাধাৰণ গুণিতক উলিওৱা গৰিষ্ঠ সাধাৰণ উৎপাদক উলিওৱা এই অংকখিনি ভালদৰে শিকিলে তাৰপিছত এইখিনি অংক কৰিব পৰা যাব এতিয়া চোৱা লঘিষ্ঠ সাধাৰণ গুণিতক উলিয়াবলৈ কৈছে গুণিতক কেনেকৈ উলিয়াম লঘিষ্ঠ সাধাৰণ গুণিতক কাৰ উলিয়াবলৈ গৈ আছোঁ চোৱা 36 48 আৰু 90ৰ লঘিষ্ঠ সাধাৰণ গুণিতক উলিয়াম ছুটি নিয়মৰ হৰণৰ সহায়ত ছুটি নিয়মৰ হৰণ যদি কৰিবলৈ যাওঁ তেতিয়া 36 48 আৰু 90 এই সংখ্যা তিনিটাক এনেকৈ হৰণ কৰিম যাতে যিটো সংখ্যাৰে হৰণ কৰোঁ সেইটোৰে কমচে কম যিকোনো দুটা সংখ্যা হৰণ যায় এতিয়া 2ৰে যদি হৰণ কৰোঁ 2ৰে 36ত যাব 18 বাৰ 2ৰে ইয়াক যাব 24 বাৰ 2ৰে ইয়াক যাব 45 বাৰ আকৌ 2ৰে হৰণ কৰা 2ৰে 18ত যাব 9 বাৰ 2ৰে ইয়াক যাব 12 বাৰ 2ৰে ইয়াক হৰণ নাযায় গতিকে 45 থাকিব আকৌ চোৱা 2ৰে হৰণ কৰিলে মাত্ৰ 12কে হৰণ কৰিব পাৰিম সেয়েহে 12ক হৰণ কৰিবলৈ নাযাবা তোমালোকে 3ৰে কৰা 3ৰে 9ক যাব 3 বাৰ 3ৰে ইয়াক যাব 4 বাৰ 3ৰে ইয়াক যাব 15 বাৰ আকৌ 3ৰে হৰণ কৰা 3ৰে হৰণ কৰিলে 3ত 1 বাৰ 4ত নাযায় 3ৰে ইয়াক যাব 5 বাৰ এতেকে লসাগু উলিয়ালে লসাগু অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গুণিতক যেতিয়া উলিয়াম তেতিয়া কি হ'ব 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ এইটো কি হ'ল চোৱা এই 4টো কিয় থাকি গ'ল 4টো কাৰণ 4টো হৰণ কৰিলে 2ৰে হৰণ কৰিম 2ৰে কেৱল 4কে হৰণ যাব গতিকে 4টো আমি ডাইৰেক্ট লিখিব পাৰোঁ তো এতিয়া আমি যদি পূৰণ কৰোঁ তেতিয়া কি হ'ব প্ৰথমতে 2 5 গুণ কিমান 10 সেইটো ৰাখি থোৱা তাৰপিছত আহি গ'ল 2 4 গুণ কিমান 8 দেখিছা আৰু 3 3 গুণ কিমান 9 3 3 গুণ 9 3 3 গুণ 9 পূৰণ 2 4 গুণ 8 পূৰণ 5 2 গুণ 10 এতিয়া চোৱা 7 9 গুণ 8 9 গুণ 72 আৰু এটা শূন্য আহি যাব অৰ্থাৎ 720 এনসাৰ হ'ব দেখিছা ছাত্ৰ ছাত্ৰীসকল কেনেকৈ কৰিব পাৰি এনেকৈ তোমালোকে পূৰণটো মুখে মুখে কৰিব পাৰিবা মই তোমালোকক দেখুৱাবৰ কাৰণে এইটো পূৰণটো ইয়াত কৰিছিলোঁ তো এইটো হ'ল তোমালোকৰ লসাগু ওলোৱাৰ ছুটি হৰণ পদ্ধতিৰে কিদৰে লসাগু উলিয়াই সেইটো তো মই এতিয়া 47 পেজ নম্বৰত থকা 1 আৰু 2 প্ৰশ্ন দুটা তোমালোকক কৰি নিদিওঁ মই বিদ্যালয় খোলাৰ সময়ত এই তোমালোকৰ মুখৰ আগত মই এইটো কৰিবলৈ চেষ্টা কৰিম তোমালোকে তাতেই শিকিবা এতিয়া মই পেজ নম্বৰ 48ত গৈছোঁ য'ত 3 নম্বৰ প্ৰশ্নটো দি আছে ছুটি হৰণ পদ্ধতিৰে লসাগু উলিওৱা এতিয়া মই এটা কৰি দিলোঁ এই নিয়মেৰে তোমালোকে এই অংককেইটা কৰি মোক দেখুৱাব পাৰা পেজ নম্বৰ 48ত আছে চাবা পেজ নম্বৰ 48ত আমাৰ পাঠ্যপুথিৰ পেজ নম্বৰ 48ত আছে প্ৰশ্নকেইটা হ'ল এনেকুৱা ছুটি নিয়মৰ
ছুটি হৰণ পদ্ধতিৰে কি কৰিবা লঘিষ্ঠ সাধাৰণ গুণিতক উলিওৱা এই প্ৰশ্নকেইটা তোমালোকে কৰিবা প্ৰশ্নটো হ'ব ফাইণ্ড LCM by short division method তো কুৱেশ্যন তোমালোকক মই দুইটাৰে দিছোঁ A নম্বৰ দিছোঁ 12, 16 and 18 B নম্বৰ দিয়া আছে 20, 25 and 30 C number 20, 40 and 60 D number 24, 40 and 64 তে ছাত্ৰ ছাত্ৰীসকল মই অলপ আগতে কৰি দিয়া অংকটো যেনে অংকটো চাই অংকটো বুজি এই অংককেইটা তোমালোকে কৰিব লাগে আশা কৰোঁ তোমালোকে এই অংককেইটা কৰিব পাৰিবা আৰু মোক দেখুৱাবা বুলি আশা ৰাখি কৰিয়েই মই মোৰ ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ